গুড মৰ্নিং সকলোকে কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি একেবাৰে গাড়ীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এফালে মা আৰু বেটা বহি আছে আৰু লগতে মই কেমেৰা কৰি আছোঁ আৰু এফালে আমাৰ মানুহজন আছে। আমি আচলতে আজি এটা বিশেষ ঠাইলৈ গৈ আছোঁ। ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিবলৈ মানে দৌৰা দৌৰি হ'ল, সময়ো নহ'ল আৰু টমটমত গৈ আছোঁ আমি আৰু এফালে দেউতাই চলাই আছে। আৰু মাজে মাজে আহি আমি এতিয়া বাইপাছত উঠো অৱস্থা হৈছে আৰু এইখন দলং পাৰ হ'লে আমি পাই যাম। ফাইনেলি আমি এতিয়া উঠি গ'লোঁ বাইপাছত। আমি আচলতে গৈ আছোঁ ধৰমটোল, ৰহা পাৰ হৈ পেলাই আহঁতগুৰি পাৰ হৈ ধৰমটোল পায় আৰু এইফালে আহি পাইছোঁহি আমি এতিয়া ৰহা টোল গেট। এইটোৱে হৈছে ৰহা টোল গেট। আহি আজি ৰহা বজাৰ আছিল বোলে, অকণমান তামোল চামোল খাবলৈ বুলি ৰখালে। এইখন হৈছে ৰহা। ৰহা পালোহি আৰু এসময় ৰৈছিলোঁ এনে আৰু এতিয়া গৈ থাকিম আৰু এইফালে খুলি দিওঁ। বজাৰখন একেবাৰে ৰাস্তাৰ কাষতে থাকে, সকলোৱে হয়তো জানে আৰু নগাঁৱৰ পৰা গুৱাহাটীলৈ যাওঁতে সকলোৱে পৰিচিত অকণমান ঠাই, সকলোৰে বহুত ভাল লাগে এইখিনি ঠাই আৰু এতিয়া ব'লক গৈ থাকোঁ। আমি আহি পাই গ'লোহি এতিয়া আৰু আজি মানে দেউতাৰ মাহীয়েকৰ ঘৰলৈ আহিছোঁ, মানে আমাৰ আইতা ভনীয়েকৰ ঘৰ। মই বোলে আমাৰ বেটা সমান হৈ থাকোঁতে আহিছিলোঁ ইয়ালৈ, তাৰপিছত আৰু অহা হয় নাই। আজি আহি পেলাই পালোহি, চাহ তাহো খালোঁ, কিন্তু মানে মই ঘৰলৈ আহিছোঁ যে সেইকাৰণে দেখুৱাই থাকিব ভাল লগা নাই আৰু অকণমান বাটৰ পৰাই মই দেখুৱাই দিম ঘৰখনকে। এই ৰাস্তাৰ ফালে অকণমান ওলাই আহিছোঁ আৰু এইফালে বেটাও আছে। হাই দি আছোঁ না। এইফালে মাহঁতে কথা পাতি আছে ঘৰৰ মানুহৰ লগত আৰু দেউতাৰ মাহীয়েক মানে আমাৰ মাহী আইতা ঢুকালে, মানে সেইটো কাৰণে আহিছিলোঁ। এনেইতো আহিব সময় নহয়, অহা যোৱা নাইকিয়া হৈছে মানুহবিলাকৰ মাজত, তথাপিও ইমান ধুনীয়া পৰিৱেশ ইয়াত চাওকচোন। মানে ঢুকুৱা খবৰটো দেৰিকৈ পালে, সেইটো কাৰণে অহা অকণমান দেৰি হ'ল আৰু। এফালে বেটাই টমটমত কি কৰি আছে। ছোৱালী দুজনীহে আছেনে? সকামৰ কাৰণে ৰভা দি আছে ইয়াত, গাঁৱৰ মানুহে লাগি ভাগি ৰভাখন দিছে আৰু। এইফালে দেউতা। এতিয়া ৰাস্তাতে ৰখি আছোঁ আৰু যাওঁতে আহঁতগুৰি ডাঙৰ পেহীহঁতৰ ঘৰতো সোমাই যাম। আহোঁতে মানে পেহী ৰাস্তাতে লগ পাইছিলোঁ, কিন্তু মানে সোমোৱা নাই আৰু আহোঁতে দেৰি হ'বৰ কাৰণে। এতিয়া একেবাৰে যাওঁতে তাত সোমাই যাম, পেহীয়ে ভাতকেইটাও তাতে খাই যাবলৈ দিছে। এতিয়া সোমাই পেলাই গৈ থাকিম আৰু লাহে ধীৰে। যাওঁ দেই। এতিয়া মাহী আইতাহঁতৰ ঘৰৰ পৰা ওলালোঁ আৰু ইফালে বেটা বহি আছে, মাই। এতিয়া আহিলোঁ আৰু মানুহৰ পৰা, এতিয়া গৈ আছোঁ পেহীহঁতৰ ঘৰলৈ। ধৰমটোলৰ পৰা আহোঁতেও এনেকৈ দেখিছোঁ এইখিনি বাঁহেৰে বনোৱা বস্তু, নেদেখাওঁ বুলি মানে থাকিব নোৱাৰি, ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক বনাই কৰি থৈ দিছে। বেগ চেগ চব পোৱা যায়, সেইটো কাৰণে অকণমান ভিডিঅ' কৰি দিছোঁ আৰু। আহি আমি এতিয়া আহঁতগুৰি পাইছোঁহি। আমি এতিয়া তলৰ ৰাস্তা দি এনেকৈ পাৰ হৈ পেলাই পেহীহঁতৰ ঘৰ পাম। পেহীহঁতৰ ঘৰ ৰাস্তাৰ লগতে আৰু, এইটো বাইপাছ আৰু আমি এতিয়া গৈ থকা ৰাইট চাইডে অকণমান সোমাই গ'লে পায়। এইখিনি পাই গ'লোহি আৰু এইখিনিত ম'হৰ যুঁজ হয়, আহঁতগুৰি একেবাৰে বিখ্যাত ম'হৰ যুঁজ। সন্মুখতে পেহীহঁতৰ ঘৰ আৰু চোতালতে এইটো হৈছে BSNL টাৱাৰ। এয়াই আৰু পেহীহঁতৰ ঘৰ। এতিয়া পেহীহঁতৰ ঘৰ পাই গ'লোহি আৰু ঘৰখন অকণমান দেখুৱাই দিওঁ। আগতেতো অহা নাই তেনেকৈ, মানে যেতিয়া আহিছিলোঁ তেতিয়া ভিডিঅ' বনোৱাই নাই, গতিকে আজি দেখুৱাই দিম আৰু অকণমান। আৰু সন্মুখতে এইটো হৈছে ডাঙৰ পেহাহঁতৰ ঘৰ, মানে পেহী জেঠালেকৰ ঘৰ আৰু এইফালে মাহঁত বহি আছে। তাত মানে এক্সচেঞ্জো আছে, এইফালে এক্সচেঞ্জৰ কিবা এইবিলাক বস্তু। এইফালে ড্ৰয়িং ৰুম, এইটো ড্ৰয়িং ৰুম মানে দুটা আৰু, এইটোত এইফালে পেহী ল'ৰাটোৱে কিবা কিবি ইউটিউবৰ কিবা ভিডিঅ' চিডিঅ' বনায়, তাৰ এইবিলাক ষ্টুডিঅ'। এইটো হৈছে আন এটা ড্ৰয়িং ৰুম, এনেকৈ এটা শ্ব'কেছ থৈ দিছে আৰু এইজনী পেহী, পেহা ঢুকালে মানে, পেহী আৰু ল'ৰা দুটা, পেহী আৰু সৰু ল'ৰাটো থাকে। ডাঙৰ ল'ৰাটো গুৱাহাটীত কামত সোমাই আছে, সেইটো কাৰণে সি নাই বাৰু। আৰু এইফালে হৈছে এইটো পেহী বেডৰুম। সকলোখিনি অকণমান দেখুৱাই দিছোঁ আৰু এতিয়া ভইচ অভাৰ কৰি নাথাকোঁ। এতিয়া চাই লওক আৰু ৰুমকেইটা, আহিছোঁ এতিয়া দেখুৱাই দিছোঁ অকণমান আৰু বহুত ধুনীয়াকৈ সজাই কৰি থৈ দিছে, সেইটো কাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ।
আমি এতিয়া চাহ খাবলৈ লৈছোঁ এফালে লাল চাহ আৰু বুন্দিয়া ভুজিয়া বিস্কুট সকলোৱে চাহ খাই আছোঁ আৰু চাহ তাহ খোৱাৰ পাছত আমি এতিয়া ভাত খাবলৈ লৈছোঁ এফালে মায়ে ভাত বাঢ়ি দিছে পেহীৰ লগতে মাংস বনাইছে দাইল লগতে আছে এখন ভাজি আৰু আহোঁতে মানে একো খোৱাই নহ'ল ভোকো লাগিছে আৰু সকামৰ ঘৰততো একো নাই বাৰু সেইটো কাৰণে ফটাফট ভাতকেইটা খাই লওঁ চাহ খাই হোৱাৰ পিছত ভিডিঅ' কৰাই নহ'ল এতিয়া আমি তামোল চুবাই ঘৰলৈ বুলি আকৌ উভতিছোঁ আহোঁতে যিহেতু গোটেইখিনি দেখুৱাইছোৱে গতিকে এতিয়া আৰু ভিডিঅ' নকৰোঁ